গহপুৰৰ বিভিন্ন প্ৰান্তত ফাইলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে আৰু বিশেষকৈ একাংশ চাহ বাগিচাত এই ফাইলেৰিয়া ৰোগত বিভিন্নজন আক্ৰান্ত হৈছে আৰু তাৰ প্ৰতিষেধক হিচাপে গহপুৰৰ যি মেলেৰিয়া বিভাগ আছে চাহ বাগিচা অঞ্চলসমূহলৈ গৈ বিভিন্ন তেওঁলোকে সজাগতা শিবিৰসমূহ অনুষ্ঠিত কৰিছে আৰু ফাইলেৰিয়া ৰোগনো কি আচলতে ই কেনেদৰে ৰোগাক্ৰান্ত হয় কেনেদৰে বিয়পে আমি সবিশেষ কথাখিনি পাতিম ফাইলেৰিয়া ৰোগটো কি আচলতে আৰু ক'ত গহপুৰৰ চাহ বাগিচাসমূহত বৃদ্ধি পাইছে গতিকে কি ক'ব মানে ফাইলেৰিয়াটো এনেকুৱা এটা বেমাৰ মহে বিস্তাৰিত কৰিব পাৰে সেই ফাইলেৰিয়া বেমাৰটো আৰু ফাইলেৰিয়া বেমাৰটো এবিধ পৰজীৱী পেলু পেলু আমাৰ পেটৰ ভিতৰলৈকে যায়গৈ মহে কামোৰাৰ পিছত তেজৰ লগত মিশ্ৰিত হৈ সেই পেলু আমাৰ পেটৰ ভিতৰত যায় গৈ পেলাই সেই পেলু তাতে ডাঙৰ হয় ডাঙৰ হৈ 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 এটা সময়ত কি হয় আমাৰ শৰীৰৰ যিকোনো মাংসপেশী বা হেৰি তাতে সেই পেলুবিলাকে জমা হয় জমা হোৱাৰ পিছত আমাৰ হাত ভৰিবিলাক কেতিয়াবা দেখিম আমি ভৰিবিলাক খুব গোধা হৈ যায় মানে বেছি শকত হৈ যায় আৰু হাতবিলাকো তেনেকৈ হয় আমাৰ মাইকী মানুহৰ বেষ্টত হয় সেইবিলাকত আমাৰ সেইবিলাক জমা হোৱাৰ ফলত সেই পাৰ্টটো নিৰ্দিষ্ট পাৰ্টটো কি হয় বহুত বেছি শকত হৈ যায় যাৰ ফলত সি এটা সময়ত দাঙিব নোৱাৰা হৈ যায় আৰু দাঙিব নোৱাৰা হৈ যোৱাৰ পিছত মানুহজনৰ মৃত্যু নহয় কিন্তু মানুহজন মানে সেই বহুত কষ্টকৰ জীৱন অতিবাহিত কৰিবলগীয়া হয় আৰু ২ নম্বৰ কথা হ'ল কি ফাইলেৰিয়াৰ বীজাণুটো আপোনাৰ গাত সোমোৱাৰ লগে লগে আপুনি আজিয়ে ক'ব নোৱাৰে যে আপোনাৰ গাত ফাইলেৰিয়া বেমাৰটো হৈছে বুলি মানে এই বেমাৰৰ বীজাণুটো বা অৰ্থাৎ পেলুটোৱে বংশবৃদ্ধি কৰি সি মানে পূৰ্ণাংগ প্ৰাপ্তবয়স্ক হোৱালৈকে প্ৰায় ৮ বছৰ ৯ বছৰমান লাগি যায় ৮ বছৰ ৯ বছৰৰ পিছতহে আপুনি গম পাব যে আপোনাৰ ভৰিটো ফুলিছে বা হাতটো ফুলিছে বা আপোনাৰ বেষ্টত তেনেকুৱা হৈছে বা আপোনাৰ আচল আমাৰ যিটো আচল তাতে আপোনাৰ হাইড্ৰ'চিল বুলি কয় এই বস্তুটো তেনেকুৱা হয় ইতিমধ্যে আমাৰ বাগান এৰিয়াবিলাকত আমি ছাৰ্ভে কৰিছোঁ লাইট ছাৰ্ভে কৰিছোঁ কেইবাখনো বাগানত আমি দফলাগড়ত কৰিছোঁ হেলেমত কৰিছোঁ বুৰৈত কৰিছোঁ তাত আমি প্ৰতিটো লাইনতে আমি য'ত ছাৰ্ভে কৰিছোঁ তাতে দুই তিনিটা তেনেকুৱা ফাইলেৰিয়া বা হাইড্ৰ'চিল কেছ আমি পাইছোঁ আৰু আমি এটা কথা আপোনালোকৰ আগত ক'বলৈ ভাল পাম যে যোৱা বছৰ আমি গহপুৰত আমাৰ চিকিৎসকসকলৰ সহায়ত বা আমাৰ ডিপাৰ্টমেণ্টৰ সহায়ত প্ৰায় 55গৰাকী হাইড্ৰ'চিল কেছক আমি ফ্ৰী অফ কষ্ট তেওঁলোকক অপাৰেশ্যন কৰি মানে তেওঁলোকক স্বাভাৱিক জীৱন যাত্ৰা অব্যাহত ৰখা ফাইলেৰিয়াৰ পৰা কেনেদৰে হাত সাৰিব পাৰি ফাইলেৰিয়াৰ পৰা প্ৰথম কথা হ'ল কি আপোনালোকে মহৰ কামোৰৰ পৰা হাত সাৰিবই লাগিব মহৰ কামোৰৰ পৰা হাত সাৰিব লাগিব আৰু ২ নম্বৰ কথা হ'ল কি যিটো আমাৰ পৰিৱেশটো যাতে আমাৰ ঘোলা পানী লেতেৰা পানী এইবিলাক যাতে আমাৰ চাৰিওফালে নাথাকে সেইবিলাকৰ পৰা আমি হাত সাৰিবলৈ মানে আঁতৰি থাকিব লাগিব সজাগতা সভা আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ আমি বাগানত আমাৰ প্ৰায় ৬-৭খন বাগানত ইতিমধ্যে সজাগতা সভা হৈছে আৰু আমি নাইট ছাৰ্ভে বিশেষকৈ নাইট ছাৰ্ভে কৰিছোঁ আৰু এটা কথা আমি এই ক্ষেত্ৰত আপোনালোকৰ যোগেদি এটা আহ্বান জনাব বিচাৰিছোঁ বিশেষকৈ আমাৰ বাগান এৰিয়াত বাগানৰ আমাৰ লেবাৰসকল খুব মানে কম সময়ৰ ভিতৰত মানে সোনকালতে শুই দিয়ে আচলতে ফাইলেৰিয়াৰ বীজাণুটো প্ৰপাৰ মানে ডায়েগনিছ কৰিবৰ কাৰণে আমাক ৰাতি ৮টাৰ পৰা ১২টা বজাৰ ভিতৰত আমি তেওঁলোকক টোপনিৰ পৰা জগাই আনি আমি টেষ্ট কৰিবলগীয়া হয় কিন্তু সেই ক্ষেত্ৰত আমাৰ কিছু অসুবিধা হয় যিহেতু মানুহবিলাক ভাগৰত গোটেই জীৱন লেবাৰ কৰি পেলাই সোনকালতে শুই দিয়ে আৰু তেওঁলোক উঠি আহিবলৈ অলপ হেৰি পায় তেওঁলোকে এডমিনিষ্ট্ৰেশ্যনে অলপ ছাপৰ্ট দিছে বিহালী হওক বিশ্বনাথ চাৰিআলিত হওক আমি খবৰ পোৱা মতে বিভিন্ন ঔষধ জনসাধাৰণক প্ৰদান কৰিছে ইয়াত আপোনালোকে হয় আমাৰ এটা মানে MDR বুলি এটা স্কিম আছে সেই স্কিমটোত ইতিমধ্যে বিহালী আৰু বিশ্বনাথ চাৰিআলিয়ে সেইটো ফ'ল' কৰি আছে আমাৰ গহপুৰতো দিয়াৰ কথা আছিলে কিন্তু গহপুৰত মানে ফাইলেৰিয়াৰ তেওঁলোকৰ তুলনাত গহপুৰত ফাইলেৰিয়াৰ পৰিমাণটো অলপ কম কাৰণে সেইটো দিয়া নাই কিন্তু দিয়া হ'লে আমাৰ বাগানৰ লেবাৰ বা বাগানৰ যিসকল মানুহ তেওঁলোকক আমি বেছি উপকৃত হ'লহেঁতেন নিশ্চয় আৰু আচলতে এনেদৰে গহপুৰৰ এতিয়া একাংশ চাহ বাগিচাত ফাইলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে আৰু আমি এনেদৰে গহপুৰ মেলেৰিয়া বিভাগৰ লগত কথা পাতিলোঁ তেওঁলোকে বিভিন্ন স্থানত গৈ সজাগতাসমূহ অনুষ্ঠিত কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ